দিৰাঙৰ বাসুগাঁৱত এপছৰ উদ্যোগত 30 সংখ্যক সন্ত্ৰাসবাদ বিৰোধী দিৱস নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি জৌহ লাও সম্বলা বসুমতাৰ মৃত্যু দিৱসত পালন কৰা হয় দিৱস 1996 চনৰ 30 জুলাইৰ দিনটোতে কোকৰাঝাৰ চহৰত আততায়ীৰ গুলীত নিহত হৈছিল এপছৰ তদানীন্তন সভাপতিগৰাকী আমি কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছা পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছো আমাৰ সাংবাদিক জয়ন্ত দেৱনাথ আছে হাৰিতমণি ক'ব লাগিব যে আজিৰ দিনটোতে 1996 চনৰ কোকৰাঝাৰৰ তদানীন্তন এপছৰ সভাপতি সমলা বসুমতাৰীক আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল আৰু তেখেতৰ এই মৃত্যু দিৱসতে প্ৰতি বছৰে বাসুগাঁও চহৰৰ সমীপৰ এই গয়বাৰীত তেখেতৰ যি সমাধিস্থলী আছে এই সমাধিস্থলীত তেওঁলোকে এপছৰ উদ্যোগত সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে আৰু এই বছৰে কিন্তু দেখিবলৈ পোৱা গৈছে যে 30 সংখ্যক যি সন্ত্ৰাসবাদ বিৰোধী যি দিৱস আজি পালন কৰা হৈছে আৰু এই আজিৰ এই দিনটোত উপলক্ষে দেখিবলৈ পোৱা গৈছে যে এই তেখেতৰ সমাধিস্থলীত এপছৰ যিসকল প্ৰাক্তন সভাপতি বা পৰৱৰ্তী সময়ত MLA মন্ত্ৰী বা বিভিন্ন পদৰ আদি তেওঁলোকে দায়িত্ব নিৰ্বাহ কৰিছে তেওঁলোকে ইয়াতে উপস্থিত হৈছে আৰু তেওঁলোক আজি দিনটোত প্ৰয়াত এপছৰ সভাপতি সমলা বসুমতাৰীৰ যি সমাধিস্থলী এই সমাধিস্থলীত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ আৰম্ভণি কৰিব তেখেতৰ সহধৰ্মিণী ভানুমতী বসুমতাৰী ইতিমধ্যে দেখিবলৈ যে সমগ্ৰ কাৰ্যসূচী প্ৰস্তুত হৈ গৈছে আৰু কিছু সময়ৰ পিছতে আনুষ্ঠানিকভাৱে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব যদি সম্ভৱ হয় মই এপছৰ সভাপতি খৰমদাৰ ৱাৰীৰ ওচৰত মই যাবলৈ চেষ্টা কৰিছোঁ আজিও তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিছোঁ ডাঙৰীয়া এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে সন্ত্ৰাসবাদ বিৰোধী দিৱস এপছৰ প্ৰতি বছৰে আজি 30 বছৰ ধৰি এনেদৰে পালন কৰি আহিছে আজিৰ সময়ছোৱাতে সন্ত্ৰাসবাদ বিৰোধী এপছৰ ওচৰত কিমানখিনি প্ৰাসংগিক কাৰণ বিগত সময়ছোৱাত এই অঞ্চলৰ যিসমূহ সশস্ত্ৰ সংগ্ৰামী আছিলে তেওঁলোকক লৈ এটা শান্তি চুক্তি হৈ গ'ল এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে ইয়াৰ পিছতো এই যে সন্ত্ৰাসবাদ বিৰোধী অকল কেৱল সশস্ত্ৰৰ বিৰুদ্ধে না সমাজৰ যি অন্যান্য যিসমূহ অসামাজিক কাৰ্যকলাপ আছে তাৰ বিৰোধী পালন কৰে হয় আমি নিখিল বড়ো ছাত্ৰ সন্থা প্ৰত্যেক বছৰত 2000 চনৰ পৰা আমি এণ্টি টেৰৰিজম ডে বা সন্ত্ৰাস মানে যিটো সময় আছিলে আৰু যি সময়ৰ পৰা আমি অনুভৱ কৰিব পাৰি গোটেই পৃথিৱীত ইণ্ডিয়াত অসমত তেনেকা বড়োলেণ্ড অঞ্চলত আৰু আজিৰ দিনত নিখিল বড়ো ছাত্ৰ সন্থাৰ বা সেই যিটো পালনৰ এটা মানে যি এটা ফল হিচাপে আমাৰ এই অঞ্চলত শান্তি ঘূৰি আহিছে সেইটো আমি সকলোৱে জানে এই কাৰণত যে মানে সকলো এতিয়া বিটিআৰ চুক্তিৰ পাছত এটা শান্তি পৰিৱেশৰ লগত এই যে সন্ত্ৰাস বিৰোধী যে সকলো মানুহে থিয় হয় আৰু আমি এটা সংগঠন হিচাপে যি সময়ৰ পৰা থিয় হৈ আহিছে আমাৰ নেতৃবৃন্দই সকলো সন্ত্ৰাসক মানে নিন্দা কৰি আহিছে তো আজিৰ যুগত কিন্তু বেলেগ বেলেগ ৰকমৰ সন্ত্ৰাস আমাৰ সমাজত জন্ম হৈছে সেইটো কিছুমান সন্ত্ৰাস নন ভাইলেণ্ট নেচাৰৰ কিছুমান সন্ত্ৰাস এতিয়াও ভাইলেন্স তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা আহ্বান জনাওঁ যে আমাৰ নৱপ্ৰজন্ম আৰু জীয়াই থকা যিমান সচেতন ব্যক্তি আছে সকলোৱে এই সন্ত্ৰাসৰ বিৰুদ্ধে থিয় হ'ব লাগে যেনেকা আমাৰ সমাজত এতিয়া যদিও আমাৰ গুলি বাৰুদত তাত ইয়াত সন্ত্ৰাস নাই ইয়াত কিন্তু বেলেগ ধৰণী সন্ত্ৰাস আমাক সমাজত জৰুৰা কৰি আছে যেনেকা ড্ৰাগছ যেনেকা ভাইলেন্স উইমেন্সৰ ক্ষেত্ৰত চাইল্ডৰ ক্ষেত্ৰত যি মানে এটা ভাইলেন্স হৈ আছে আৰু আজিৰ যুগত যি চাইবাৰ ক্ৰাইম অনলাইন ফ্ৰডৰ দ্বাৰা বহুত মানুহক মানে বিপদত পেলায় তো তেনেকাই এজন মানুহে যদি বিপদত পৰে বা তেনেকাই যদি বহুতো ব্যক্তিয়ে যদি এনেকা ফিনেন্সিয়েল বা বহুতো মানে সম্পৰ্ক থকা যি এটা ফ্ৰড তাত পৰে তেতিয়াহ'লে তেওঁ টেৰৰাইজ হৈ যায় তো ইয়াৰ কাৰণে সেইটো ওৱান কাইণ্ড অফ টেৰৰিজম আৰু বিভিন্ন ৰকমৰ যিহেতু আজিকালি অনলাইনত মানে বহুতো ৰকমৰ মানে মানুহক মানে যি সন্ত্ৰাস কৰা যি ভিডিঅ' বনাই বা যি ভিডিঅ' চাৰ্কুলেট কৰি সন্ত্ৰাস অনা এইবিলাক এক ৰকমৰ নন ভাইলেণ্ট সন্ত্ৰাস তো এই এণ্টি টেৰৰিজম ডে এইটো ছিগনিফিকেঞ্চ সদায় আছে তো ইয়াৰ কাৰণে সদায় আমি এইবোৰ যি নতুন নতুন যুগত নতুন নতুন যি এটা টেৰৰিজমৰ যি এটা ব্যৱস্থা ওলাই আছে ইয়াৰ বিৰুদ্ধে আমি সদায় মানে থিয় হৈ যাম আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি সেইটো সদায় পালন কৰি যাম
ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে এপছৰ সভাপতি খৰমদাও ৱাৰী। মই সামগ্ৰিকভাৱে পৰিৱেশ দেখাইছোঁ। ইয়াতে কেইবা শতাধিক লোক ইয়াতে উপস্থিত হৈছে আৰু এনেদৰে আজিৰ দিনটোত এপছৰ প্ৰয়াত যি সভাপতি চমলা বসুমতাৰীৰ তেখেতৰ সমাধিস্থলীত আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যে আজিৰ দিনটোত সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰিব এইটো দেখুৱাইছোঁ। ইতিমধ্যে যিসকল উপস্থিত নেতৃবৰ্গ আছে, প্ৰয়াত চমলা বসুমতাৰীৰ সহধৰ্মিনী ভানুমতী বসুমতাৰী তেখেতে আগবাঢ়িছে আৰু তেখেতে এতিয়া যি সমাধিস্থলীত চমলা বসুমতাৰীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আমি যদি সম্ভৱ হয় আমি গোটেইখিনি বস্তু আমি অসমৰ দৰ্শকসকলক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। সমাধিস্থলীত লাহে লাহে আগবাঢ়িছে যিসকল ব্যক্তি ইয়াতে আজি উপস্থিত হৈছে এপছৰ উদ্যোগত আয়োজন কৰা যি সন্ত্ৰাসবাদ বিৰোধী দিৱস। এতিয়া দেখিবলৈ পোৱা গৈছে যে চমলা বসুমতাৰীৰ যি সহধৰ্মিনী ভানুমতী বসুমতাৰী তেখেতে আগবাঢ়িছে। তেখেত চমলা বসুমতাৰীৰ যি সমাধিস্থলীত যি তেওঁলোকৰ যথাৰীতি ধৰ্মীয় ৰীতি নিয়মেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে তেখেতৰ সহধৰ্মিনী ভানুমতী বসুমতাৰী। তাৰ পিছে পিছে আছে এপছৰ সভাপতি খৰমদাও বড়ো আৰু এপছৰ প্ৰাক্তন সভাপতি দীপেন বড়ো ইয়াতে উপস্থিত হৈছে। ইয়াৰ উপৰি প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মকে আদি কৰি বড়ো জাতীয় জীৱনৰ সৈতে জড়িত বিভিন্ন বৰেণ্য ব্যক্তি ইয়াত আহি উপস্থিত হৈছে আৰু উপস্থিত হৈ এনেদৰে এপছৰ যি প্ৰয়াত সভাপতি চমলা বসুমতাৰীৰ যি 30 সংখ্যক মৃত্যু দিৱস উপলক্ষে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দেখাইছোঁ সেই দৃশ্য যে তেখেতৰ সমাধিস্থলী যি প্ৰতিচ্ছবি আছে চমলা বসুমতাৰীৰ, এই প্ৰতিচ্ছবিত ইতিমধ্যে বন্তি প্ৰজ্বলন কৰি এতিয়া পুষ্পমাল্য অৰ্পণ কৰিব তেখেতৰ সহধৰ্মিনী। আৰু তাৰ পিছে পিছে এপছৰ যিসকল সভাপতিসকল আছে বৰ্তমান বা প্ৰাক্তন মই দেখুৱাইছোঁ সেই দৃশ্য। প্ৰতি বছৰে অৰ্থাৎ 30 জুলাই এপছৰ উদ্যোগত বাসুগাঁও চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীস্থিত যি জেহুলা চমলা বসুমতাৰী যি পাৰ্ক বা উদ্যান আছে, এই উদ্যানত তেখেতৰ সমাধিস্থলীত এনেদৰে সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়। দেখুৱাইছোঁ যে তেখেতৰ সহধৰ্মিনী ভানুমতী বসুমতাৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আগবাঢ়িছে এপছৰ সভাপতি খৰমদাও ৱাৰী আৰু তাৰ পিছে পিছে ইতিমধ্যে সাজু হৈ আছে এপছৰ প্ৰাক্তন সভাপতি দীপেন বড়ো। এতিয়া দীপেন বড়ো আগবাঢ়িছে, তাৰ পিছে পিছে আছে এপছৰ আন এগৰাকী প্ৰাক্তন সভাপতি ইউজি ব্ৰহ্ম। এসময় তেখেতৰ সহকৰ্মী হিচাপে আছিল চমলা বসুমতাৰী। মুঠত ক'ব লাগিব আজি প্ৰয়াত এপছৰ সভাপতি চমলা বসুমতাৰীৰ যি মৃত্যু দিৱস আৰু মৃত্যু দিৱস হিচাপে যি সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে এপছুৱে প্ৰতি বছৰে পালন কৰি আহিছে। সেই দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাইছোঁ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীৰ জেহুলা চমলা বসুমতাৰীৰ উদ্যানৰ পৰা পোনপটীয়াকৈ। আৰু এই এপছুৰ যি এই সন্ত্ৰাসবাদ বিৰোধী দিৱস কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে বড়ো সমাজৰ বিভিন্ন স্তৰৰ যিসকল ব্যক্তি আছে তেওঁলোকে আহি উপস্থিত হৈছে। আৰু দেখাইছোঁ এপছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ইউজি ব্ৰহ্ম তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তাৰপিছত এপছৰ আন এগৰাকী নেতা আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে চিৰাং এগৰাকী পাৰিষদ চকুৰ সিং বসুমতাৰী, প্ৰাক্তন বিধায়ক লৰেন্স ইছলাৰী, মাধৱ চেত্ৰী সকলোৱে ইয়াতে। জয়ন্ত দেৱনাথ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে।